ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী R1 এইটো লাষ্ট নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন তেছো আৰু এই কুৱেশ্যনটো দৰকাৰী। এইটো এটা MCQ আৰু এই MCQটো আগৰ হৈ যোৱা পৰীক্ষাবিলাকত আহিছে। তে চাবা কুৱেশ্যনটো মই বুজাই দিছোঁ। তলৰ তালিকাখনৰ খালী ঠাইত y মান হ'ব। এই খালী ঠাইত y মানটো সুধিছে। অপশ্যন আছে, এই অপশ্যনত আছে 8, বিত আছে 6, চিত আছে 4, ডিত আছে 2। চোৱা তালিকাখন চালে আমি এটা কথা গম পাওঁ। ইয়াতে চোৱা xৰ মানবিলাক দিয়া আছে 1, 2, 4, 8 আৰু y মানবিলাক চোৱা 32, 16, 8 ইয়াতে আমাক খালী ঠাইত ভ্যালুটো সুধিছে। চোৱা xৰ মানবিলাক বাঢ়ি গৈছে কিন্তু yৰ মানবিলাক কমি গৈছে। চাবা যদি xৰ মান বাঢ়ি যায় আৰু yৰ মান কমি আহে নাইবা xৰ ভ্যালু কমি আহে আৰু yৰ ভ্যালু বাঢ়ি যায়। তে এটা বাঢ়িলে আনটো কমে নাইবা এটা কমিলে আনটো বাঢ়ে। তেতিয়া এনেকুৱা সমানুপাতক আমি কম ব্যস্ত সমানুপাত। আৰু ব্যস্ত সমানুপাতক আমি গাণিতিকভাৱে প্ৰকাশ কৰিম x ইনভাৰ্সলি প্ৰপৰচনেল 1/y। ইয়াক আমি লিখিম x ইকুৱেল, যেতিয়া তুমি প্ৰপৰচনেল চিনটো সমানুপাতিক চিনটো উঠাই দিবা তেতিয়া সমান চিন লিখিব লাগিব। তেতিয়া আমি এটা কি আনিম সমানুপাতিক ধ্ৰুৱক কি আনিম কি এটা সমানুপাতিক ধ্ৰুৱক। তুমি ইয়াতে লিখি দিব পাৰিবা কি এটা সমানুপাতিক ধ্ৰুৱক। এতিয়া চাবা এইখিনিৰ পৰা আমি কি পাম। এইখিনিৰ পৰা পাবা তুমি কেটো ওপৰত লিখিব পাৰিবা y। এইখিনিৰ পৰা আমি লিখিব পাৰিম এনেকৈ y xৰ লগত ইনটু হ'ব। এতিয়া 1 থকা বুলি ভাবি লোৱা k ইনটু 1 x ইনটু y x ইনটু y ইকুৱেল k। এই ৰিলেশ্যনটো আমি মনত ৰাখিব লাগিব। ব্যস্ত সমানুপাতিকৰ ক্ষেত্ৰত বা ব্যস্ত সমানুপাতৰ ক্ষেত্ৰত এই ৰিলেশ্যনটো দৰকাৰী। অৰ্থাৎ x আৰু yৰ মানবিলাকৰ পূৰণফলটো সদায় কি হ'ব এটা ধ্ৰুৱক কনষ্টেণ্ট নম্বৰ, অৰ্থাৎ একে থাকিব মানবিলাক। এতিয়া চোৱা আমি পালো x ইনটু y ইকুৱেল k। x আৰু yৰ মানবিলাকৰ পূৰণফলটো সদায় এটা ধ্ৰুৱক কনষ্টেণ্ট একে থাকিব। ইয়াতে চোৱা 1 xৰ ভ্যালু 1 yৰ ভ্যালু 32 পূৰণ কৰা 32 পাবা। xৰ ভ্যালু 2 yৰ ভ্যালু আছে 16 পূৰণ কৰা 32 পাবা। নেক্সট চোৱা 4 ইনটু 8 32 পাবা। এতিয়া চোৱা 8ৰ লগত কি পূৰণ দিলে 32 হ'ব। গতিকে নিশ্চয় কি হ'ব আমি গম পালো অপশ্যন 4। ইয়াতে 4 হ'ব। অপশ্যন চি ইয়াতে আমি লিখিম 4 অপশ্যন চি। চিটো হ'ব আমাৰ শুদ্ধ অপশ্যন। পালা বুজি। আৰু এই কুৱেশ্যনটো দৰকাৰী, এটা দৰকাৰী MCQ। গতিকে বুজি পালা নাই তোমালোকে কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।